তো আইসিটি লাস্ট ক্লাছত আমি কি ডিসকাস কৰিছিলোঁ চাই লওঁ এবাৰ কি ডিসকাস কৰা হৈছিল যোৱাকালি কম্পিউটাৰ মাদাৰবোৰ্ডৰ বিষয়ে ডিসকাস কৰিছিলোঁ নহয় নে সফটওয়্যাৰ সিস্টেম সফটওয়্যাৰ বিষয়ে ডিসকাস কৰা হৈছিল না এসেম্বলাৰ কম্পাইলাৰ ইন্টাৰপ্ৰেটাৰ বস্তুখিনি বুজিব পাৰিছানে কম্পিউটাৰ ল্যাঙ্গুৱেজৰ বিষয়ে কম্পাইলাৰ ইন্টাৰপ্ৰেটাৰৰ বিষয়ে ডিসকাস কৰা হৈছিল কম্পাইলাৰে কি কৰে যে ওয়ান গোত কামখিনি হেক কৰে হয়নে আৰু সফটওয়্যাৰৰ টাইপছখিনি আমি কি শিকিছিলোঁ আইসিটি এইটো পিডিএফ আছিলে সফটওয়্যাৰৰ মেইন টাইপছখিনি ইয়াতে আছিলে হয়নে সিস্টেম সফটওয়্যাৰ তো সিস্টেম সফটওয়্যাৰৰ ভিতৰত আমাৰ তেনেকৈ কি সফটওয়্যাৰ আহে তোমাৰ এইখিনি এইটো পেজ আছিলে যে সিস্টেম সফটওয়্যাৰৰ ভিতৰত তোমাৰ অপাৰেটিং সিস্টেম ল্যাঙ্গুৱেজ প্ৰসেসৰ ডিভাইস ড্ৰাইভাৰ বায়োস আহে ঠিক তেনেকৈ সফটওয়্যাৰৰ ভিতৰত এপ্লিকেশন সফটওয়্যাৰ যেনেকৈ জেনাৰেল পাৰপাস আৰু স্পেসিফিক পাৰপাস সফটওয়্যাৰ আৰু ইউটিলিটি সফটওয়্যাৰ এন্টিভাইৰাছবোৰ যে থাকে সেয়া হ'ল তোমাৰ ইউটিলিটি সফটওয়্যাৰ ওকে এসেম্বলাৰ কম্পাইলাৰ ইন্টাৰপ্ৰেটাৰৰ বিষয়ে চালো এসেম্বলাৰে কি কৰে যে মিড লেভেল ল্যাঙ্গুৱেজ মেচিন লেভেল ল্যাঙ্গুৱেজলৈ কনভাৰ্ট কৰে কম্পাইলাৰে হাই লেভেল টু ল' লেভেললৈ বা মিড লেভেললৈ কনভাৰ্ট কৰে আৰু তোমাৰ ইন্টাৰপ্ৰেটাৰেও ঠিক তেনেকুৱা কামে কৰে কম্পাইলাৰে কামবোৰ ওয়ান গোত কমপ্লিট কৰি শেষ কৰি দিয়ে আৰু ইন্টাৰপ্ৰেটাৰে লাইন বাই লাইন কাম কৰে তো এইখিনিটো মনত আছে লাষ্ট ক্লাছত আমি ডিসকাস কৰিছিলোঁ তো সফটওয়্যাৰৰ কনসেপ্টখিনি ইয়াতে গোটেইখিনি হৈ গৈছে এইটো পিডিএফত তো নেক্সট আমি ডিসকাস কৰিম टोपोलॉजी नेटवर्क टोपोलॉजी ओके तो एक्चुअली नेटवर्क की है कंप्यूटर नेटवर्क एक सेकेंड रहा मैं এটা पेज एड करूँ याते यहाँ पर पेज डिलीट हो गई तो यहाँ मैं पेज এটা एड कर दियो एक्चुअली कंप्यूटर नेटवर्क की है हाँ कंप्यूटर नेटवर्क की है the computer network is a system in which two or more computers or other digital devices are connected together to share resources exchange data and the communicate with each other যে দুটা বা তিনটা বা তেনেকৈ বেলেগ বেলেগ বহুত কেইটা কম্পিউটাৰৰ লগত এটা কম্পিউটাৰে বেলেগ বেলেগ কম্পিউটাৰৰ লগত যেতিয়া কানেকশ্যন কৰিব খোজে কানেকশ্যন কৰি কিনে কিহৰ কাৰণে কানেকশ্যনটো কৰিব খোজে যে তোমাৰ ডাটা এক্সচেঞ্জ কৰিবৰ কাৰণে বা তেনেকৈ ৰিসোৰ্সেছ শেয়াৰ কৰিবৰ কাৰণে ডাটা শেয়াৰ কৰিবৰ কাৰণে কানেক্ট কৰা হয় আৰু হেতুকে তোমাৰ কম্পিউটাৰ নেটৱৰ্ক বুলি কোৱা হয় ওকে এটা কম্পিউটাৰৰ লগত আৰু এটা কম্পিউটাৰৰ যিটো এটা সংযোগ কৰা হয় তো হেয়া কানেকশ্যন যেটো এটা কানেকশ্যন ক্ৰিয়েট কৰা হয় সেই কানেকশ্যনটোকে তোমাৰ কম্পিউটাৰ নেটৱৰ্ক বুলি কোৱা হয় ইয়া দুই ধৰণৰ হ'ব পাৰে এটা হ'ল তোমাৰ ওয়্যাৰ্ড মানে তোমাৰ তাৰেদি কানেকশ্যন আৰু এটা ওয়্যাৰ্ডলেছ যে তাৰ নোহোৱাকেও কানেকশ্যন কৰিব পৰা যায় আজিকালি তাৰ নোহোৱাকে কানেকশ্যনবোৰ চলি থাকে হয়নে মোষ্টলি তো হেয়া হ'ল তোমাৰ কম্পিউটাৰ নেটৱৰ্ক তাৰপিছত কি ফিচাৰ্ছ অফ কম্পিউটাৰ নেটৱৰ্ক তো ৰিসোৰ্স শেয়াৰিং যে ৰিসোৰ্স আমি শেয়াৰ কৰিব পাৰোঁ প্ৰিণ্টাৰ্ছ ফাইল ষ্ট'ৰেজ তো এনেকৈ আমি হেৰি কৰিব পাৰোঁ বা কমিউনিকেশ্যন কৰিবৰ কাৰণেও কৰা হয় তাৰপিছত ডাটা ট্ৰান্সফাৰ কৰিবৰ কাৰণেও ওকে স্কেলেবিলিটি ওকে তো এইবোৰ কি হয় যে কিছুমান ফিচাৰ্ছ হয় যে আমি কম্পিউটাৰ নেটৱৰ্ক কিয় ইউজ কৰোঁ হয়নে তো কম্পিউটাৰ নেটৱৰ্ক যে আমি ইউজ কৰোঁ তো নেটৱৰ্কৰ যিবোৰ কানেকশ্যন ফৰ এক্সাম্পল এটা কম্পিউটাৰৰ পৰা এইটো এটা কম্পিউটাৰ হয় তো এইটো কম্পিউটাৰৰ পৰা এইটো কম্পিউটাৰক কানেক্ট কৰিবৰ কাৰণে এইটো কম্পিউটাৰ A এইটো কম্পিউটাৰ B তো কানেক্ট কৰিবৰ কাৰণে এনেকৈ ওয়্যাৰ কানেকশ্যন হ'ব পাৰে বা তেনেকৈ বেলেগ আৰু কম্পিউটাৰ থাকিব পাৰে হয়নে তো বেলেগ কম্পিউটাৰ তেনেকৈ ইয়াৰ পৰা ইয়ালৈ কানেকশ্যন বা তেনেকৈ সাৰ্কুলাৰ কানেকশ্যন হ'ব পাৰে ষ্টাৰ ফৰ্মত কানেকশ্যন হ'ব পাৰে তো এনেকুৱা ডিফাৰেণ্ট কানেকশ্যনৰ ছিষ্টেম আছে আৰু
সেই সিস্টেমটোকে তোমাৰ টপোলজি বুলি কোৱা হয় কম্পিউটাৰ নেটৱৰ্ক টপোলজি তো হেতুৱে আমি ডিসকাস কৰিম ইয়াতে টপোলজি the physical topology তাৰ মানে ইয়াতে যিবোৰ ওয়্যাৰ কানেকশন হা ইয়াৰ টপোলজিস খিনি ফিজিক্যাল কানেকশন মানে ওয়্যাৰ কানেকশন হয় তো ইয়াতে চোৱা the physical topology of the network refers to the configurations of cables তো কেবলৰ থ্ৰু কানেকশন হয় computers and other peripherals or simply as arrangement of computers okay topology can be considered as the following types topology belag types ho pare physical topology and logical topology okay to yate so physical topology yate topology ketaman types ase to types kini amar main types okay yar pora exam question hote jitu hol bus topology number 1 to hol tomar ki je bus topology kene kwa je বাসত আমি কেনে কোৱা যে মাজেদি ৰাস্তাটো থাকে আৰু দুই সাইডত সিট কেটা থাকে হয়নে ঠিক তেনে কোৱা মাজেদি এটা কেবল থাকিব মেইন কেবল থাকিব যেটো কি বুলি কোৱা হয় মেইন কেবল বুলি কোৱা হয় এটো হল তোমাৰ মেইন কেবল তো এই মেইন কেবলৰ থ্ৰু মেইন কেবল কোনটো এই মাজত যে ৰঙা কেবলটো দেখা পাইছা এটো হল তোমাৰ কম্পিউটাৰৰ মেইন কেবল আৰু এই মেইন কেবলত তোমাৰ কি হ'ব যে তোমাৰ মেইন কেবলৰ থ্ৰু কম্পিউটাৰ এ নামৰ কম্পিউটাৰ এটা কানেক্ট কৰা হৈছে বি নামৰ এটা সি নামৰ এটা ডি নামৰ এটা মানে দুটা সাইডত কানেকশন কৰা হৈছে তো হেয়া বাসৰ নিচিনা সিস্টেম হেতু কাৰণে ইয়াৰ কি যে বাস টপোলজি বুলি কোৱা হয় ইয়াৰ নাম হল বাস টপোলজি ওকে যে বাসত আমি যেনেকে মাজেদি ৰাস্তা দুই সাইডে আমি বহিব পাৰো ঠিক তেনেকে ইয়াতে বাসৰ নিচিনা হয় না তো হেতু কাৰণে ইয়াক কোৱা হয় বাস টপোলজি নেক্সট আছে তোমাৰ কি স্টাৰ টপোলজি কেনেকুৱা স্টাৰ ফৰ্মত আছে কেনেকুৱা যে সেন্ট্ৰাল হাব এটা থাকিব যে মাজত এটা মেইন কম্পিউটাৰ সিস্টেম থাকিব যেটো হাব বুলি কোৱা হয় যে গুটেই কম্পিউটাৰখিনি এক জায়গাত কানেকশন কৰিব কাৰণে এটা হাব বা মেচিন এটা ইউজ কৰা হয় যাক নেকি সেন্ট্ৰাল হাব বুলি কোৱা হয় ওকে HUB তো বেলেগ কম্পিউটাৰ আছে ধৰি লোৱা নাম্বাৰ 2 আছে যে তোমাৰ A নামৰ কম্পিউটাৰ আছে B নামৰ আছে C নামৰ আছে D E এনেকে বহুত কেইটা কম্পিউটাৰ আছে আৰু হেকেটা একেলগে কানেক্ট কৰিবৰ কাৰণে আমি হাব ইউজ কৰি কিনে কানেক্ট কৰিব পাৰো ওকে যেটো সেন্ট্ৰাল হাব বুলি কোৱা হয় তো এই হাবৰ দ্বাৰা যেনেকৈ আমি কানেক্ট কৰো ইয়াতে স্টাৰৰ নিচিনা কানেকশন ওকে যে এটা ইন্ডিভিজুয়াল কম্পিউটাৰ ডাইৰেক্টলি হাবৰ লগত কানেক্টেড থাকে যে ডাইৰেক্টলি এটা কম্পিউটাৰ আৰু এটা কম্পিউটাৰৰ লগত তেনেকুৱা কানেকশন নাথাকে ইয়াতে হাবৰ লগত কানেকশন থাকে কিন্তু বাস টপোলজিত কেনেকুৱা যে তোমাৰ মেইন এটা কেবল থাকে মেইন কেবলৰ লগত কম্পিউটাৰখিনি কানেক্টেড থাকে বুজিব পাৰি আছে না বস্তুখিনি আমি স্টেটমেন্টত পাম বাৰু তবে নাম্বাৰ 3 আছে ৰিং টপোলজি মানে কেনেকুৱা যে ৰিংৰ নিচিনা সাৰ্কুলত তোমাৰ কানেক্ট কৰা হয় যে এৰ লগত বি লগত সি লগত ডি লগত ই আকৌ গৈ কিনে এৰ লগত কানেকশন হৈছে তাৰ মানে এটা ৰিং সাৰ্কুলত কানেকশনখিনি হৈ আছে তো হেতু কোৱা হয় তোমাৰ ৰিং টপোলজি ওকে তো ইয়াতো তোমাৰ এটা কম্পিউটাৰ ইয়াত কি হয় এটা কম্পিউটাৰ আৰু এটা কম্পিউটাৰৰ লগত ডাইৰেক্টলি কানেক্টেড থাকে যে এই কম্পিউটাৰ বি লগত বি টু সি লগত তো তেনেকুৱা নেক্সট কি আছে যে মেশ টপোলজি মানে হল নাম্বাৰ 4 তো নাম্বাৰ 4 ত মেশ টপোলজি কেনেকুৱা যে তোমাৰ প্ৰত্যেকটা কম্পিউটাৰৰ লগত বাকি যিবোৰ কম্পিউটাৰ আছে সবৰৰ লগত কানেকশন থাকিব এৰ লগত বি ৰ কানেকশন আছে সি ৰ কানেকশন আছে ডি ৰ কানেকশন আছে ই ৰ কানেকশন আছে হয়নে ঠিক তেনেকৈ ই যদি সোৱা ই ৰ কানেকশন সবৰ লগতে আছে তাৰ মানে কি ইয়াতে সবৰ লগত সবৰে যেটো কানেকশন থাকে হেতু কোৱা হয় তোমাৰ মেশ টপোলজি ওকে এটা ইন্ডিভিজুয়াল কম্পিউটাৰ বেলেগ এটা ইন্ডিভিজুয়াল কম্পিউটাৰৰ লগত ডাইৰেক্টলি কানেক্টেড থাকে এটো তাৰ পিছত ট্ৰি টপোলজি কি হয় কম্বিনেশন অফ বাস এন্ড স্টাৰ টপোলজি কি যে বাস এন্ড স্টাৰ টপোলজি বাস টপোলজি ধৰি লোৱা তো ইয়াতে মেইন কেবল আছে এটো কি হয় এটা মেইন কেবল তো এই মেইন কেবলৰ থ্ৰুত ইয়াতে এটা মেইন কম্পিউটাৰৰ কানেক্ট কৰা হৈছে আৰু তাৰ থ্ৰুত সৰু কম্পিউটাৰ কেটা কানেক্ট কৰা হৈছে তো সৰু কম্পিউটাৰ যেতিয়া তোমাৰ এটা বেলেগ এটা কম্পিউটাৰৰ লগত কানেক্ট কৰা হ'ব তো এটো এটা কি সেন্ট্ৰাল হাবৰ নিচিনা কাম কৰিব হয় না এটো হাবৰ নিচিনা কাম কৰিব তো যেতিয়া তোমাৰ কি কৰা হয় যে তেনেকে ট্ৰি টপোলজি ট্ৰি মানে কি গছৰ হিপা হয় না নহয় যে মূল হিপাৰ লগত তোমাৰ তেনেকে অকনমান হেৰি হিপা এটা ওলাই যাব তাৰ পৰা আকৌ সৰু হিপা ওলাব তাৰ পৰা আকৌ সৰু হিপা ওলাব হয় না তো তেনেকুৱা ধৰণৰ এটা টপোলজি হয় যেটো ট্ৰি টপোলজি বুলি কোৱা হয় গছৰ হিপা নিচিনা ৰুট ওকে নেক্সট আছে তোমাৰ পইণ্ট টু পইণ্ট টপোলজি কোনটো হ'ব যে পইণ্ট এটাৰ লগত আৰু এটাৰ কানেকশন ডাইৰেক্টলি থাকে কেনেকুৱা ধৰণে যে এটাৰ লগত আৰু এটাৰ কানেকশন একদম ডাইৰেক্টলি কানেকশন থাকিব যে এ লগত বি লগত সি লগত ডি তো এনেকে এটা লাইনত কানেকশন হয় হেতু পইণ্ট টু পইণ্ট বা লাইন টপোলজি বুলিও কোৱা হয় ওকে লাইন টপোলজি তো ইয়াতে টোটাল আমি কেটা পালো 6টা টপোলজি পালো ইয়াৰ পৰা একদমত কোৱেশ্চন হৈছে তোমালোক আছে না নাই সাউন্ডৰ স্ক্ৰীন ঠিক ঠাক আহি আছে না Yes sir
তো এনেকৈ টপলজিখিনি আছে আছো স্যাৰ নেক্সট আমি এতিয়া ডিটেইলছত চাওঁ ইয়াতে ডিটেইলছত চাব লগা ইমান বেছি নাই জাষ্ট তোমালোকে জানিলে হ'ল যে কোনটো কেনেকুৱা টপলজি তো বাছ টপলজি আমি গমে পালোঁ যে বাছৰ সিটৰ নিচিনা যে মাজেদি এটা ৰাস্তা আৰু তাৰ সাইডে সাইডে আমি বহিব পাৰোঁ তেনেকুৱা কানেকশ্যন যে তোমাৰ মাজেদি এটা মেইন কেবল গৈছে আৰু মেইন কেবল যেটোক লেন কেবল বা মেইন কেবল বুলি কোৱা হয় ওকে সেই মেইন কেবলৰ থ্ৰুত কম্পিউটাৰখিনি কানেক্টেড থাকে তো ইফ দ্য কম্পিউটাৰছ আৰ কানেক্টেড টু ওৱান ছিংগল কেবল তো ইয়াতে এটা ছিংগল কেবলৰ লগত কানেকশ্যন থাকে দেন উই কল দ্য কেবল এজ দ্য ব্ৰডকাষ্ট বাছ broadcasting messages in done computer transmits and all other computer can receive the broadcast messages যে আমি যদি সেই মেইন লাইন বা মেইন কেবলটোত যদি কিবা এটা ব্ৰডকাষ্টিং মেছেজ এটা এৰি দিওঁ তো গোটেই কম্পিউটাৰখিনিয়ে সেই মেছেজটো পাব তো তেনেকুৱা ধৰণৰ এটা কানেকশ্যন থাকে ওকে যেটোক বাছ টপলজি বুলি কোৱা হয় নেক্সট তোমাৰ আহিব কি যে ষ্টাৰ টপলজি কেনেকুৱা যে মেইন চেণ্ট্ৰেল হাব এটা থাকিব মাজত মেইন ডাঙৰ কম্পিউটাৰ এটা থাকিব বা তেনেকুৱা ডিভাইচ এটা থাকিব আৰু তাৰ লগত বেলেগ বেলেগ কম্পিউটাৰখিনি কানেক্ট কৰা হ'ব যেটো তোমাৰ কি বুলি কোৱা হয় যে ষ্টাৰ টপলজি ষ্টাৰৰ নিচিনা when all communication must through the central point এইবোৰে তোমাৰ এক্সামত সুধি থাকে কি কৈছে যে when communication must go through a central point এটা central pointer লগতহে কানেকশ্যন হয় we call that topology star topology a star network has a server at its center okay so ইয়াতে এটা সেন্টাৰ থাকিব all messages must go through the servers তো ইয়াতে কি হ'ব তোমাৰ যে এটা সেন্টাৰ থাকিব যেটো সেন্ট্ৰেল হাব বুলি কোৱা হয় তো সেই সেন্ট্ৰেল হাবৰ লগত বেলেগ বেলেগ কম্পিউটাৰখিনি কানেক্টেড থাকিব ওকে ষ্টাৰ টপলজি নেক্সট আমাৰ আছে কি যে ৰিং টপলজি কি থাকে যে এটা কম্পিউটাৰৰ লগত আৰু এটাৰ কি থাকে ৰিং লাইক ষ্ট্ৰাকচাৰত কানেকশ্যন কৰা হয় ৰিং লাইক ষ্ট্ৰাকচাৰ ডিভাইচ আৰ এৰেঞ্জ okay devices are arranged that the communication connects the computer in ring like structure তো হেতু কোৱা হয় তোমাৰ ring topology তো এ নামৰ কম্পিউটাৰ এটা যদি সি নামৰ কম্পিউটাৰৰ পৰা ডাটা খুজে তো এ নামৰ কম্পিউটাৰটো সি লগত ডাইৰেক্ট কমিউনিকেশ্যন কৰিব নোৱাৰে ওকে কেনেকুৱা যে এই এ নামৰ কম্পিউটাৰ যে আছে ইয়াৰ সি লগত কানেকশ্যন কৰিব লাগে তো ডাইৰেক্টলি তো কানেকশ্যন নাই তো কি কৰিব লাগিব এ কম্পিউটাৰে বিক ৰিকুৱেষ্ট কৰিব যে সিৰ পৰা মোৰ এইখিনি ডাটা লাগে বিয়ে সিৰ পৰা আনি কিনে তোমাৰ এক দি দিব বুজিব পাৰিছা তাৰমানে বিৰ থ্ৰুত কানেকশ্যনখিনি হ'ব আকৌ যদি এ যদি ডিৰ পৰা ডাটা ল'ব খোজে তো বিক ৰিকুৱেষ্ট কৰিব বিয়ে সিয়ে ডিৰ পৰা ৰিকুৱেষ্ট কৰি কিনে ডাটাখিনি আনি দিব তো তেনেকুৱা ধৰণৰ এটা কানেকশ্যন যিটো ৰিং টপলজি বুলি কোৱা হয় নেক্সট তোমাৰ আছে কি যে ট্ৰি টপলজি এনেকুৱা যে তোমাৰ গছৰ শিপাৰ নিচিনা ওকে তো এইটো কম্বাইনেশ্যন অফ টু টপলজি হয় দুটা টপলজিৰ কম্বাইনেশ্যন হয় কেনেকুৱা ধৰণৰ যে দ্য ট্ৰি টপলজি কল্ড দ্য হায়াৰাৰ্কিকেল অৰ ষ্টাৰ অফ ষ্টাৰ্ছ বুলি কোৱা হয় এইটো এক্সামত সুধিছিলে হা ষ্টাৰ অফ ষ্টাৰ্ছ কোনটো টপলজিক কোৱা হয় ষ্টাৰ অফ ষ্টাৰ্ছ তো সেইটো কোৱা হয় তোমাৰ ট্ৰি টপলজি ট্ৰি টপলজি ইজ কম্বাইনেশ্যন অফ বাছ এণ্ড ষ্টাৰ টপলজি এইটো এক্সামত কুৱেশ্যন আহিছিলে তো ইয়াৰ পৰা দুবাৰ তিনিবাৰ কুৱেশ্যন আহিছে কম্বাইনেশ্যন অফ বাছ এণ্ড ষ্টাৰ টপলজি এইটো কি টপলজিৰ কম্বাইনেশ্যন হয় দুটা টপলজি কি যে বাছ টপলজি আৰু ষ্টাৰ টপলজি ওকে তো ইয়াতে চোৱা মই এটা পিকচাৰ আঁকি কিনে দেখাই দিছোঁ কেনেকুৱা যে তোমাৰ মাজত এটা মেইন কেবল আছে এইটো কি যে তোমাৰ এই মাজৰ কেবলটো এইটো হ'ল তোমাৰ মেইন কেবল এই কেবলটোৰ নাম হ'ল মেইন কেবলৰ লগত কি আছে মেইন কেবলৰ লগত আৰু কেবল আছে ফৰ এক্সাম্পল এইটো বাছ টপলজিৰ কাৰণে এইটো কম্পিউটাৰ এ কম্পিউটাৰ বি কম্পিউটাৰ চি কম্পিউটাৰ ডি এনেকৈ কানেকশ্যন এটা আছে এইটো এটা বাছ টপলজি হৈ গ'ল মাজেদি এটা কেবল আৰু সেই কেবলৰ থ্ৰুত কি কৰা হৈছে দুই সাইডে কম্পিউটাৰ কানেক্ট কৰা হৈছে বাছ টপলজি আৰু তেনেকৈ এইটো কি হয় এইটোতো বাছ টপলজি হ'ল ষ্টাৰ টপলজি কেনেকৈ যে মেইন যিটো কেবল হয় মেইন কেবলৰ লগত হাব এটা কানেক্ট কৰা হৈছে আৰু সেই হাবৰ লগত বেলেগ বেলেগ কম্পিউটাৰ কানেক্ট কৰা হৈছে এ বি চি ডি ওকে ই এফ তো এনেকৈ কি কৰা হৈছে যে বেলেগ বেলেগ কম্পিউটাৰ কানেক্ট কৰা হৈছে তো ইয়াতে চেণ্ট্ৰেল হাবক কানেক্ট কৰি কিনে তাৰ পৰা আকৌ বেলেগ বেলেগ কম্পিউটাৰ কানেকশ্যন দিয়া হৈছে তো সেইটো কোৱা হয় তোমাৰ ষ্টাৰ টপলজি তো ইয়াতে বাছ টপলজি আৰু ষ্টাৰ টপলজি মিলি কিনে এটা ট্ৰি টপলজি হ'ব পাৰে ওকে বুজিব পাৰিছানে বস্তুখিনি নেক্সট আহিব আমাৰ মেছ টপলজি মানে যিকোনো ডিভাইচ বা যিকোনো কম্পিউটাৰ বেলেগ এটা কম্পিউটাৰৰ লগত ডাইৰেক্টলি কানেকশ্যন থাকে ফৰ এক্সাম্পল এফৰ কথা চোৱা এফ কম্পিউটাৰটো তোমাৰ এৰ লগত কানেকশ্যন আছে বিৰ লগতো আছে সিৰ লগতো আছে ডিৰ লগতো আছে আৰু ইৰ লগতো আছে হয় না সবৰ লগতে আছে তাৰমানে কি ইয়াতে কানেকশ্যনখিনি সবৰ লগতে থাকে ডাইৰেক্ট কানেকশ্যন থাকে সব কম্পিউটাৰৰ লগত ডাইৰেক্ট
ক্ৰছ কানেকশ্যন থাকে ওকে তেনেকুৱা ধৰণে এভৰি ডিভাইচ হেজ ডাইৰেক্টেড ডেডিকেটেড পইণ্ট টু পইণ্ট লিংক টু এভৰি আদাৰ ডিভাইচেছ তো বুজিব পাৰিছা তো ইয়াতে ডাইৰেক্ট কানেকশ্যনছ থাকে মেছ টপোলজি আৰু এটা হ'ল তোমাৰ লাইন বাই লাইন টপোলজি বা তোমাৰ কি পইণ্ট টু পইণ্ট টপোলজি বুলি কোৱা হয় সেইটো ক'ত গ'ল চাগে মিচিং হৈ আছে তো পইণ্ট টু পইণ্ট টপোলজি যেটো আমি গমে পাওঁ এৰ লগত বিৰ কানেকশ্যন বিৰ লগত চি লগত ডি লগত ই লগত এফ তো এনেকৈ এটা লাইনত কানেকশ্যনখিনি দিয়া হয় যাক নেকি তোমাৰ কি বুলি কয় লাইন টপোলজি ওৱান লাইন টপোলজি বুলিও কোৱা হয় ওকে বা পইণ্ট টু পইণ্ট টপোলজি বুলিও কোৱা হয় তো এইখিনি আমি গম পালোঁ এইখিনি অলৰেডি আমি ওপৰত চাই আহিলোঁ তো টপোলজিখিনি বুজিব পাৰিছা নেটৱৰ্ক কম্পিউটাৰক আমি কেনেকৈ কানেকশ্যন কৰোঁ আৰু নেটৱৰ্কৰ বিষয়ে ওপৰত আমি পাই আহিলোঁ যে কম্পিউটাৰ নেটৱৰ্ক কি হয় যে দুটা বা তিনিটা বা তাতকৈ বেছি কম্পিউটাৰ কানেকশ্যন কৰি ডাটা বা ৰিচৰ্চসমূহ শ্বেয়াৰ কৰিবৰ কাৰণে যিটো এটা মাধ্যম ইউজ কৰা হয় সেইটোৱে কম্পিউটাৰ নেটৱৰ্ক আৰু ইয়াত দুই ধৰণৰ হ'ব পাৰে ৱাৰ্ড হ'ব পাৰে বা ৱায়াৰলেছ হ'ব পাৰে দুই ধৰণৰে হ'ব পাৰে আৰু ইয়াক ইউজ কৰিবৰ কাৰণে নড হোষ্ট বা চেণ্ট্ৰেল হাব এনেকুৱা ধৰণৰ ডিভাইচসমূহ ইউজ কৰা হয় ওকে নড তাৰপিছত তোমাৰ হোষ্ট আছে হোষ্ট মানে কি মেইন ডিভাইচ ডাঙৰ ডিভাইচ তাৰ হোষ্টৰ লগত তোমাৰ নোড বা তেনেকৈ নেট কানেকশ্যন হ'ব পাৰে আৰু নোডৰ পৰা তোমাৰ কম্পিউটাৰসমূহ কানেকশ্যন হ'ব পাৰে তো এনেকুৱা ডিভাইচসমূহৰ বিষয়ে আমি ডিছকাছ কৰিম ওকে তো characteristics of networking characteristicsৰ ভিতৰত এইখিনি নাহে বাৰু মিডিয়াম লাইন এইখিনি আমি পাম বাৰু হা এইখিনি নালাগে নেটৱৰ্ক এইখিনি নেটৱৰ্কখিনি লাগিব ৰ'ব তো নেটৱৰ্ক কেনেকুৱা হ'ব পাৰে ৰ'ব মই ঠিক কৰি দিছোঁ হা এইখিনি চোৱা তো টপোলজিৰ বিষয়ে আমি গম পালোঁ যিটো কানেকশ্যনৰ যিটো ছিষ্টেম সেইটো টপোলজি বুলি কোৱা হয় প্ৰট'কলছ মানে কি কিছুমান হাউ দে কমিউনিকেট কেনেকৈ কমিউনিকেশ্যনটো কৰা হ'ব সেইটো হ'ল তোমাৰ প্ৰট'কলছ বা ৰুলছ আমি প্ৰট'কলছৰ বিষয়ে পাম IP ইণ্টাৰনেট প্ৰট'কলছ হয়নে তো তেনেকুৱা ধৰণৰ কি আমি ৰুলছখিনি আমি পিছত পাম নেক্সট ক্লাছত তো টপোলজি আমি গম পালোঁ টপোলজি মানে কি যে জিঅ'মেট্ৰিকেল যিটো এটা এৰেঞ্জমেণ্ট কম্পিউটাৰৰ যিটো এটা কানেকশ্যন সেইটোক তোমাৰ টপোলজি বুলি কোৱা হয় প্ৰট'কলছ মানে কি কিছুমান ৰুলছ যে কানেকশ্যনসমূহ কি ৰুলছত আৰু কেনেকৈ ডাটা কমিউনিকেশ্যন হ'ব ডাটা ট্ৰেন্সমিশ্যন হ'ব তো সেইটো কোৱা হয় তোমাৰ প্ৰট'কলছ মিডিয়াম মানে থ্ৰু হুইচ মিডিয়াম কেবলত না ৱায়াৰলেছ হ'ব না ৱাৰ্ড হ'ব হয়নে তেনেকুৱা লোকেল এৰিয়া নেটৱৰ্ক কোনটো হয় যে এটা ৰুমৰ ভিতৰত যেতিয়া কম্পিউটাৰসমূহ কানেক্ট কৰিবৰ কাৰণে এটা নেটৱৰ্ক ইউজ কৰা হয় সেইটো কোৱা হয় লেন কানেকশ্যন বা লেন বুলি কোৱা হয় লোকেল এৰিয়া নেটৱৰ্ক মানে এটা ৰুমৰ ভিতৰত ওকে The LAN use cable connect a number of computers within the same location in close proximity. তো ওচৰা ওচৰি যেতিয়া কম্পিউটাৰসমূহ থাকে সিহঁতক কানেকশ্যন কৰিবৰ কাৰণে লেন কানেকশ্যন দিয়া হয় কেনেকুৱা ধৰণৰ যদি লাইব্ৰেৰীত চোৱা লাইব্ৰেৰীত বহুত কেইটা কম্পিউটাৰ থাকে ধৰি লোৱা লাইব্ৰেৰী ষ্টুডেণ্টে ইউজ কৰিবৰ কাৰণে কম্পিউটাৰ নাথাকে গুৱাহাটী ইউনিভাৰ্চিটিত আছে তেনেকৈ হয়নে তো বহুত তেনেকৈ কম্পিউটাৰ লেবে আছে তো তাতে বহুত কেইটা প্ৰায় 150 মান কম্পিউটাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ লাইব্ৰেৰীত আছে আৰু তাতে তুমি গোটেইকেইটা কম্পিউটাৰ চাবা তেনেকৈ লেন কানেকশ্যনত কানেক্ট কৰা আছে মানে গোটেইকেইটা কম্পিউটাৰ কানেকশ্যন দিয়া আছে সেইটো কি কানেকশ্যন আছে তাতে বাছ টপোলজিত কানেকশ্যনখিনি দিয়া আছে ওকে তো তেনেকুৱা ধৰণৰ তো সেইটো হ'ল তোমাৰ লেন কানেকশ্যন যে এটা ৰুমৰ ভিতৰত কম্পিউটাৰখিনি কানেক্ট কৰিবলৈ যিটো এটা নেটৱৰ্ক ইউজ কৰা সেইটোক লেন কানেকশ্যন ৱাইড এৰিয়া নেটৱৰ্ক যিটো ৱাইড এৰিয়া নেটৱৰ্ক কেনেকুৱা যে দ্য টেলিফোন লাইনছ যে এটা চিটিৰ লগত বেলেগ এটা চিটিৰ কানেকশ্যন ওকে or other telecommunication devices link computer widely spreaded locations so widely spreaded location for example ধৰি লোৱা তেজপুৰ আৰু গুৱাহাটীৰ আগৰ দিনত টেলিফোন কানেকশ্যন আছিল না যে তাৰেদি টেলিফোন কানেকশ্যন যে গুৱাহাটীৰ পৰা তেজপুৰলৈ ফোন বা যোৰহাটলৈ ফোন কৰিবৰ কাৰণে তেনেকুৱা তাৰৰ দ্বাৰাহে ফোন কৰা হৈছিল তাৰৰ কানেকশ্যন আছিলে তেনেকুৱা তো সেইটো আছিলে তোমাৰ ওৱেন কানেকশ্যন ওকে লেনটো আমি গম পালোঁ তাৰপিছত হ'ল ওৱেন কানেকশ্যন ফেক্স পঠাবৰ কাৰণে তেনেকুৱা ওৱেন কানেকশ্যন ইউজ কৰা হৈছিলে নেক্সট তোমাৰ কি আছে ৱায়াৰলেছ লোকেল এৰিয়া নেটৱৰ্ক ৱায়াৰলেছ মানে কি যে তোমাৰ তাৰ নোহোৱাকৈ লোকেল এৰিয়া নেটৱৰ্ক এটা ৰুমৰ ভিতৰত বা এটা ঘৰৰ ভিতৰত যিবোৰ তোমাৰ কি যে কানেকশ্যন ৱায়াৰলেছ কানেকশ্যন যিটো WLAN বুলি কোৱা হয় ওকে যিটো আমি হটস্পট বুলি ইউজ কৰোঁ ন সেইটো তোমাৰ ওৱেনৰ ভিতৰত আহি যাব ওৱেন লিংকছ টু অৰ মোৰ ডিভাইচেছ ইউজিং ওৱান ৱায়াৰলেছ ডিষ্ট্ৰিবিউশ্যন মেথড ওকে তো ৱায়াৰলেছলি আমি কানেক্ট কৰিব পাৰোঁ
PAN পাৰ্চনেল এৰিয়া নেটৱৰ্ক পাৰ্চনেল এৰিয়া নেটৱৰ্ক কোনটো হয় যে পাৰ্চনেল এৰিয়া যেটো ফৰ এক্সাম্পল আমি ব্লুটুথ যে ইউজ কৰো এটো এটা পাৰ্চনেল নেটৱৰ্ক হয়নে যাৰ লগত মই শেয়াৰ কৰিম তাৰ লগতে শেয়াৰ হ'ব জাস্ট The PAN is a computer network used to communicate among computers and different IT devices which is close to a person. There is one personal kiba device headphone ba tenekwa webcam ba kiba kibi connect koribar karone ki kora hoy je PAN network use kora hoy tumar yate bluetooth to tumar PAN network bhitor ahi jabo tar pisot ki ase je metropolitan area network metropolitan je eta city connect koribar karone metropolitan area network is a network of a computer located at different sites with a large fixed area such as a city to city connect koribo karone teneko metropolitan area network use kora hoy keneko dhoroner etu network janane je tumar for example tumi ki kora je TV connection loy na TV tumar for example Tata Sky ba teneke dish TV tumar cable connection loy ami to gawar manokhini ki koru je ami satellite connection di ami cholao but cable connection পয়সা টু কম দিব লাগে হয় না খরচ কম হয় তো কেবল কানেকশনত কি হয় তোমার যে হাই কোয়ালিটি ইমেজ আহিব লগতে কি হ'ব যে তোমাৰ এটা এৰিয়াতে পাবা জাস্ট গুৱাহাটী সিটিখিনিৰ ভিতৰত যিখিনি এৰিয়া আছে গুৱাহাটী সিটি এৰিয়া তুমি কি পাবা তেনেকুৱা কেবল কানেকশন পাবা হেতু এটা লোকাল তোমাৰ হেৰি থাকে মেট্ৰোপলিটন এৰিয়া নেটৱৰ্ক জাস্ট গুৱাহাটী এটা মেট্ৰোপলিটন এৰিয়াৰ মাজতে কাম কৰিব হেতু তাৰ বাহিৰত কাম নকৰে তেনেকুৱা ধৰণৰ ওকে তাৰপিছত কেম্পাছ এৰিয়া নেটৱৰ্ক যেটো কেন বুলি কোৱা হয় কেম্পাছ এৰিয়া নেটৱৰ্ক কেনেকুৱা যে গুৱাহাটী ইউনিভাৰ্চিটি আছে ফৰ এক্সাম্পল বা কিবা এটা কোম্পানী আছে বা অৰ্গানাইজেশ্যন আছে তাৰ মাজতে জাস্ট কাম কৰিবৰ কাৰণে এটা নেটৱৰ্ক ফৰ এক্সাম্পল তোমাৰ গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছৰ যিমান কম্পিউটাৰ আছে তো সেইখিনি চলাবৰ কাৰণে এটা নেটৱৰ্কৰ দৰকাৰ তো হেয়া নেটৱৰ্কখিনি ইহঁতে কি নেটৱৰ্ক ইউজ কৰে কেন নেটৱৰ্ক ইউজ কৰে ওকে যেটো কেম্পাছ এৰিয়া নেটৱৰ্ক বুলি কোৱা হয় যেটো তাৰ ভিতৰত থকা কেম্পাছৰ ভিতৰত থকা যিখিনি কম্পিউটাৰ আছে সেইখিনিতে কাম কৰিব তাৰ বাহিৰত কাম নকৰে তো তেনেকুৱা ধৰণৰ ওকে নেক্সট আছে ষ্টৰেজ এৰিয়া নেটৱৰ্ক যেটো সেন বুলি কোৱা হয় সেন ষ্টৰেজ এৰিয়া নেটৱৰ্ক এটো কি হয় ইজ নোন অলসো দা ষ্টৰেজ এৰিয়া নেটৱৰ্ক অর সার্ভার এরিয়া নেটৱৰ্ক বুলি কোৱা হয় তো সার্ভার এরিয়া নেটৱৰ্ক কি যে কম্পিউটাৰ এটা তোমাৰ এটো সার্ভাৰৰ কাৰণে হয় যে কম্পিউটাৰত বা তোমাৰ ফৰ এক্সাম্পল তুমি ফ্লিপকাৰ্টত কিবা এটা প্ৰডাক্ট সাৰ্চ কৰি আছা তো হেতু প্ৰডাক্টৰ কি হয় যে লগে লগে আমাক ৰিজাল্ট দিয়ে ফৰ এক্সাম্পল বেগ এটা সার্চ কৰিছা তো বেগ আমাক লগে লগে বেগ শো কৰায় বহুত ধৰণৰ বহুত বেলেগ কোম্পানী স্কাই বেগ তাৰপিছত আমেৰিকান টুৰিষ্ট ওকে এনেকুৱা পুমা সুমা কিবা কিবি বেগ আহি থাকে তো হেয়া বেগখিনি ষ্ট'ৰ হৈ থাকে তো সেই ষ্ট'ৰখিনি বা তেনেকুৱা ষ্ট'ৰ যে হৈ থাকে এই ডাটাখিনি আমাক দিবৰ কাৰণে সিহঁতৰ এটা সাৰ্ভাৰৰ দৰকাৰ আছে ওকে যে সাৰ্ভাৰ সিহঁতৰ ফ্লিপকাৰ্টৰ কোম্পানীটো চলাবৰ কাৰণে এটা সাৰ্ভাৰ চলাবৰ কাৰণে যেটো তোমাৰ কি এটা নেটৱৰ্ক থাকে সিহঁতৰ প্ৰাইভেট নেটৱৰ্ক হেতু কোৱা হয় তোমাৰ ষ্ট'ৰেজ এৰিয়া নেটৱৰ্ক ওকে জাস্ট এটো সিহঁতৰ কোম্পানীতে ইউজ কৰা হয় বেলেগত ইউজ কৰা নহয় কোম্পানী আন্ডাৰতে হয় জাস্ট সাৰ্ভাৰটো মেইনটেইন কৰিবৰ কাৰণে সাৰ্ভাৰটো চলাবৰ কাৰণে তেনেকুৱা নেটৱৰ্ক ইউজ কৰা যেটো সেন বুলি কোৱা হয় ওকে তো পাৰ্সোনাল এৰিয়া নেটৱৰ্ক যেটো সবতছে সৰু এৰিয়া কভাৰ কৰে ব্লুটুথ কেম্পাছ এৰিয়া নেটৱৰ্ক তাৰপিছত লেন মানে কেম্পাছ এৰিয়া নেটৱৰ্ক এটা ইউনিভাৰ্চিটি কেম্পাছ বা তেনেকুৱা অৰ্গানাইজেশ্যন কেম্পাছৰ ভিতৰত কাম কৰে লেন মানে কি এটা ৰুমৰ ভিতৰত কাম কৰে মেন যেটো এটা সিটিৰ ভিতৰত কাম কৰে মেট্ৰোপলিটন এৰিয়া নেটৱৰ্ক বুলি কয় আৰু ওয়েন যেটো ওয়াইড এৰিয়া নেটৱৰ্ক ওয়েনটো তোমাৰ কি হ'ব ওয়াইড এৰিয়া বহুত ডাঙৰ এৰিয়া এটা কাম কৰে যেটো আমি ইন্টাৰনেট ইউজ কৰো www ওকে ইন্টাৰনেট যেটো ওয়ার্ল্ড ওয়াইড চলে তো ল্যান ওয়েন ম্যান আমি অলরেডি গম পালো ল্যান টু তোমার এটা প্রাইভেট হয় ওকে ওয়েন টু তোমার প্রাইভেটও আছে তেনেকে পাবলিকও আছে আৰু মেন টু তোমার প্রাইভেট নেটওয়ার্ক হয় মই কলো না যে প্রাইভেট বা পাবলিক নেটওয়ার্ক হয় মেন মেট্ৰোপলিটন এৰিয়া নেটওয়ার্ক ওকে তো ইয়াতে ডিফারেন্স খিনি আছে ওকে সবা নেক্সট আমি সাম ইন্টাৰনেট আৰু এক্সট্ৰানেট তো তিনটা বস্তুৰ ভিতৰত তোমাৰ ডিফারেন্স আছে ইন্ট্ৰানেট আৰু এক্সট্ৰানেট ইন্টাৰনেট কি হয় ইন্টাৰনেট যেটো আমি পাবলিকে ইউজ কৰো যেটো ওয়ার্ল্ড ওয়াইড নেটওয়ার্ক আমাক দিয়ে ওয়ার্ল্ড ওয়াইড নেটওয়ার্ক যেটো ইন্টাৰনেট বুলি কোৱা হয় দা ইন্টাৰনেট ইজ এ সিস্টেম দ্যাট লিংকস এক্সিস্টিং নেটওয়ার্কস ইনটু ওয়ার্ল্ড ওয়াইড নেটওয়ার্কস তো ওয়ার্ল্ড ওয়াইড নেটওয়ার্কস আমাক এটা প্রভাইড কৰে গোটেই ওয়ার্ল্ডক কানেক্ট কৰিবৰ কাৰণে যেটো নেটওয়ার্ক গোটেই পৃথিৱীখনক কানেক্ট কৰিবৰ কাৰণে তো হেতু হল তোমাৰ ইন্টাৰনেট ওকে এটো কি হয় পাবলিক হয় তাৰ পিছত কি হয় পাবলিকৰ কাৰণে হয় ইন্ট্ৰানেট মানে কেনেকুৱা যে এটা প্ৰাইভেট নেটওয়ার্ক হয় এটো কি কিবা এটা কোম্পানীয়ে চলাই নিজৰ কাৰণে ইট ইজ প্ৰাইভেট নেটওয়ার্ক ওকে ইনসাইড এ কোম্পানী অর এডুকেশনাল অর্গানাইজেশন এন্ড ইউজড ওভার ইটস ল্যান তো ল্যান কানেকশনৰ থ্ৰু ইহঁতে এটা ইন্ট্ৰানেট চলাই এটা প্ৰাইভেট কোম্পানী বা
কোম্পানীৰ প্ৰাইভেট নেটৱৰ্ক হয় এইটো বেলেগে ইউজ কৰিব নোৱাৰে ওকে তো তেনেকুৱা ধৰণৰ নেটৱৰ্কক কি বুলি কোৱা হয় ইন্ট্ৰানেট বুলি কোৱা হয় তাৰপিছত তোমাৰ এক্সট্ৰানেট কম্পিউটাৰ এক্সট্ৰানেট নেটৱৰ্ক কোনটো হয় এক্সট্ৰানেট তো এক্সট্ৰানেট কোনটো হয় যেতিয়া দুটা ইন্ট্ৰানেট যে ইন্টাৰনেট এটা প্ৰাইভেট কোম্পানী ফৰ এক্সাম্পল ফ্লিপকাৰ্টৰ কাৰণে বা এমাজনৰ কাৰণে বেলেগ বেলেগ তেনেকুৱা কি আছে যে ইন্টাৰনেট কোম্পানী আছে ফ্লিপকাৰ্টৰ ইন্টাৰনেট আছে ইন্টাৰনেট নেটৱৰ্ক আছে এমাজনৰো বেলেগকৈ ইন্টাৰনেট আছে তো সেয়া দুটা ইন্টাৰনেট যেতিয়া একেলগে কিবা এটা কাম কৰিবৰ কাৰণে কিবা প্ৰজেক্টত কাম কৰিবৰ কাৰণে বা ফাইনেন্সিয়েল ট্ৰানজেকশ্যন কৰিবৰ কাৰণে যেতিয়া একলগে কি কৰে কাম কৰিবৰ কাৰণে যেতিয়া দুটা ইন্টাৰনেট কানেকশ্যন হয় তো তেতিয়া তাক কি বুলি কোৱা হয় এক্সট্ৰানেট বুলি কোৱা হয় লিখা আছে ইট ইজ টেকনলজি ডেট পাৰমিটছ ইউজাৰ অফ organizations intranet to enter portions of another organization intranet in order to conduct business transactions or collaborate on joint projects kiba projects ot kaam koribo karone jointly aru business related transactions koribo karone extranet use kore duta intranet ekeloge connect kora hoy to heya hol tumar extranet aru virtual private network kuntu hoy virtual private network je etu virtually আমাৰ কি থাকে আইপি এড্ৰেছ থাকে ইন্টাৰনেট ব্ৰাউজিং কৰিব গলে আমি কোন কান্ট্ৰিৰ পৰা কোনটো জাগাৰ পৰা কি কৰি আছো ব্ৰাউজিং কৰি আছো হেয়া এটা আইপি এড্ৰেছ থাকে তেনেকুৱা এড্ৰেছ থাকে হয় না যে আমি কোৰ পৰা কিমান আইপি এড্ৰেছৰ পৰা আমি ইন্টাৰনেট সাৰ্চ কৰি আছো বা ব্ৰাউজিং কৰি আছো তো হেই ব্ৰাউজিং আইডি টো তোমাৰ চেঞ্জ কৰিবৰ কাৰণে এটা তেনেকুৱা এপ্লিকেশন ইউজ কৰা হয় যেটো ভিপিএন বুলি কয় ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক সফটওয়্যাৰ ভিপিএনএস বুলি কোৱা হয় তো হেইটোৰ দ্বাৰা কি কৰা হয় যে আমাৰ যেটো আইপি এড্ৰেছ থাকে হেতুক হাইড কৰি কিনে এটা ভাৰ্চুৱেলি নতুন আইপি এড্ৰেছ এটা বনাই দিয়া হয় আৰু হেতু দি আমি ইন্টাৰনেট সাৰ্চ কৰিব পাৰো তো তেতিয়া হলে কি হয় আমি কোৰ পৰা সাৰ্চ কৰিছো বা কেনেকে কোনটো ডিভাইসৰ পৰা সাৰ্চ কৰিছো কোৰ পৰা সাৰ্চ কৰিছো হেবোৰ বস্তু ডিটেক্ট কৰিব নোৱাৰে ইন্টাৰনেটত তেনেকে গম নাপায় একচুয়ালি আমি কোৰ পৰা কেনে কোনটো আইপি এড্ৰেছৰ পৰা সাৰ্চ কৰিছো তো হেবোৰৰ কাৰণে আমাৰ ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক ইউজ কৰা হয় বুজিব পাৰিছা ইন্টাৰনেট এক্সট্ৰানেট ইন্ট্ৰানেট আৰু VPN কিবা ডাউট আছে বুজিব পাৰিছানে কোন কোন আছা শ্ৰাৱস্তি প্ৰতীক্ষা পাৰিছা ন কিবা ডাউট থাকিলে সুধিবা নেক্সট আমাৰ আছে যে আমাৰ ডাটা ট্ৰান্সমিশন মোড ইয়াৰ পৰা এক্সামত কোৱেশ্চন আহি আছে তো লাষ্ট এক্সামতো কোৱেশ্চন সুধিছিলে ডাটা ট্ৰান্সমিশন মোড কি হয় যে ডাটা যে ট্ৰান্সমিশন হয় মোৰ লগত তুমি কিবা এটা কমিউনিকেশ্যন কৰি আছা যে আমাৰ ডাটা ট্ৰান্সমিশন যে হৈ আছে ইয়াতে ডাটা ট্ৰান্সমিশনৰ তিনিটা মোড আছে এটা হল সিমপ্লেক্স এটা হল হাফ ডুপ্লেক্স আৰু এটা হল ফুল ডুপ্লেক্স তো সিমপ্লেক্স টু কি হয় জাস্ট মই কিবা কৈ আছো হেতু তুমি খালি জাস্ট শুনিব লাগিব হেতু তুমি আকো কেতিয়াও মোক ৰিপ্লাই দিব নোৱাৰা তো হেতু হল জাস্ট সিমপ্লেক্স সিমপ্লেক্স কোনটো হ'ব ফৰ এক্সাম্পল নিউজ চেনেলত কিবা এটা ব্ৰডকাস্টিং কৰি আছে তো হেতু জাস্ট তুমি শুনি আছা তাৰ পৰা কোনো ৰিপ্লাই কৰিব নোৱাৰা টিভিত ফৰ এক্সাম্পল কিবা এটা চলি আছে তো হেতু হ'ব সিমপ্লেক্স অনলি এ টু বি এৰ পৰা বি লৈকে জাস্ট গৈ আছে ওকে তো হেয়া হল তোমাৰ ডাটা ট্ৰান্সমিশনৰ সিমপ্লেক্স বুলি কোৱা হয় হাফ ডুপ্লেক্স কোনটো হয় যে ডুপ্লেক্স মানে দুই সাইডে হয় বাট এটা অকনমান প্ৰবলেম আছে কেনেকুৱা যে এৰ পৰা বি লৈকেও যায় বা বিৰ পৰা এ লৈকেও আহে ওকে বাট ইয়াতে এটা প্ৰবলেম কি যে সেম টাইমত আমি ডাটা ট্ৰান্সমিশন কৰিব নোৱাৰো কেনেকুৱা এৰ পৰা বি লৈকে যাব বাট বিৰ পৰা এ লৈকে আহোতে তোমাৰ সেম টাইম কৰিব নোৱাৰে এৰ পৰা বি লৈকে যাব যাই হেক হোৱাৰ পিছত বিৰ পৰা এ লৈকে আহিব পাৰো ফৰ এক্সাম্পল তোমাৰ মিলিটাৰী আৰ্মি সাৰ্মি সকলে তোমাৰ ওকি টকি ইউজ কৰে না ওয়্যাৰলেস হে ওয়্যাৰলেসত চাবা এজনে কথা কৈ আছে আৰু এজনে শুনিব লাগিব সেম টাইমত দুজনে কথা ক'ব নোৱাৰে ফোনৰ নিচিনা নহয় এজনে কথা কৈ হেক কৰিলে তাৰ পিছত ওভাৰ বুলি ক'ব মানে মোৰ কোৱা হেক তাৰ পিছত অপোনেন্টে তেনেকে তোমাৰ কি ক'ব অপোজিটত যোন থাকে হি আকৌ তোমাৰ নিজৰ কথাখিনি ক'ব কৈ কিনে আকৌ ওভাৰ ক'ব যে মোৰো কোৱা হেক তাৰ মানে কি যে এটো হাফ ডুপ্লেক্স সেম টাইমত ডাটা ট্ৰান্সমিশন নহয় ওকে তাৰ পিছত ফুল ডুপ্লেক্স যেটো হয় হেতু আমাৰ মোবাইল ফোনৰ নিচিনা যেটো আমাৰ সেম টাইমতে ডাটা ট্ৰান্সমিশন হয় ডাটা গৈও আছে আহিও আছে ওকে তো বুজিব পাৰিছা তো মই কবাত লিখি দিছিলো এটা সোৱা সিমপ্লেক্স টু অনলি এ টু বি এৰ পৰা বি লৈকে যায় হয় সিমপ্লেক্স টু এৰ পৰা বি লৈকে যায় হাফ ডুপ্লেক্স টু তোমাৰ কি যে এৰ পৰা বি লৈকে যায় বাট নট এট দা সেম টাইম ওকে যে সেম টাইমত আমি এৰ পৰা বি আৰু বিৰ পৰা এ লৈকে আনিব নোৱাৰো আৰু তোমাৰ যেটো ফুল ডুপ্লেক্স হয় হেতু কি হয় এৰ পৰা বি এট দা সেম টাইম এটা টাইমতে আমি ডাটা ট্ৰান্সমিশন কৰিব পাৰো তো এয়া হল তোমাৰ ডিফাৰেন্স তো তিনটা মোড আছে ডাটা ট্ৰান্সমিশনৰ এটা ইম্পৰ্টেন্ট হয় এক্সামত সুধিছিলে
এতিয়া কথা হ'ল যে আমি যে ইণ্টাৰনেট ব্ৰাউজিং কৰোঁ তাতে কি থাকে যে হাইপাৰ টেক্সট থাকে ওকে হাইপাৰ টেক্সট কি হয় যে হাইপাৰ টেক্সট ইজ দ্য টেক্সট ডেট contains of electronic links of other text